বহু পৰ্যটকৰ বিষয়ক অকল কাজিৰঙাৰ আশে-পাশে থকা অৰ্কিড পাৰ্কৰ যিটো সিচুৱেশ্যন আছে তাত যিমানবিলাক সৌন্দৰ্য আছে সেইটো চাইকেলে হওক বা পখিলাই হওক বা যিমান সংখ্যক পৰ্যটকৰ আকৰ্ষণ বেছি হ'ব আগলৈ আৰু পৰ্যটকৰ অবিহনে দেশৰ উন্নতি সাধন নহয় এইবোৰ কথা মই জানো জনাৰ কাৰণে কাজিৰঙাৰ কাৰণে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ পৰা ফ্ৰান্স চৰকাৰৰ পৰা 700 কোটি টকা দিয়া হৈছিল মোৰ তাতে বৈঠক হৈছিল কাজিৰঙাৰ লকডাউনৰ সময়ত তেখেতক কৈছিল উন্নত দেশবিলাকে কাজিৰঙাখন অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ ৰাষ্ট্ৰীয় কাজিৰঙাক উন্নত কৰিবলৈ ইয়াত কৰিব লগা বহু কাম আছে সেই কাৰণে উন্নত দেশবিলাকে ইয়াত দনা দিব সেই কাৰণে 700 কোটি টকা দিয়াৰ কাৰণে কাজিৰঙা ডেভেলপ হৈছে অৰ্কিড পাৰ্ক আছে পৰ্যটকৰ বিকাশ আৰু এটাতকৈ গৌৰৱময় অধ্যায় এইবাৰ কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ পৰা যিটো চৰকাৰৰ অনুদান আহিছে সেইটো ৰেকৰ্ড কৰিছে সেইকাৰণে ধন্যবাদ জনাইছো আৰু আগুৱাই যাওক তাৰ বাবে অখিলক ধন্যবাদ জনাইছো তুমি এইবোৰ কামত গুৰুত্ব দি ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতিটো কৰিবই লাগিব এই অৰ্কিড পাৰ্কটো আটক ধুনীয়াকৈ আৰু কিমান বঢ়াব পাৰে সেইটোলৈ বেছি মনোযোগ দিবলৈ আহ্বান জনালো